কি ক'বা যেহেতু তোমালোকে আজি যাত্ৰা আৰম্ভ কৰিছা হয় পুৱাই সুদূৰ কেদাৰনাথ হয় কি ক'বা আমি যিহেতুকে সুদূৰ কেদাৰনাথ অভিমুখে চাইকেল যাত্ৰা কৰিব বিচাৰিছোঁ আৰু আমাৰ চাইকেল যাত্ৰা যিহেতুকে আমাৰ 1.5 মাহ দিনৰ টাৰ্গেট হয় আৰু আমি অহা যোৱা চাইকেলেৰে কৰিম আৰু 7000 কিলোমিটাৰ যেহেতুকে আমাক নিচামুক্ত অসম লাগে আৰু নিচামুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি আমি আগবাঢ়ি যাব বিচাৰোঁ তোমালোক কেইজন আছা আমি আছো 3জন আছো আৰু যেহেতুকে আমাৰ এটা লোগো আছে হয় আপোনালোকে সকলোৱে গম পাইছেগে LDS চাইকেল ৰাইডাৰ আছাম ক্লাবৰ ফালৰ পৰা আমি এটাই ক'ব বিচাৰোঁ যে নিচামুক্ত অসম গঢ়িব বিচাৰোঁ আমি যাত্ৰা কৰিছে হয় অন্য দুজন যুৱকৰ নাম কি তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী কুসুম্বৰ কুমাৰ দাস আৰু মোৰ লগত সহযোগ কৰিছে মোহিন পাহাৰীয়া আৰু এইফালে ভাৰ্গৱ গগৈ বৰ্তমানৰ নৱপ্ৰজন্মক কি আহ্বান জনাবা বৰ্তমানৰ নৱপ্ৰজন্মক এটাই আহ্বান জনাওঁ যে যিহেতুকে তোমালোকে নিচাৰ কবলৰ পৰা আঁতৰি আহি যিহেতুকে তোমালোকে নিজৰ কেৰিয়াৰৰ প্ৰতি লক্ষ্য দি আগবাঢ়ি যোৱা আৰু এই চাইকেল মানে যাত্ৰা কৰি চাইকেলিঙৰ জৰিয়তে তোমালোকে কি আহ্বান জনাবা যিহেতুকে চাইকেলিং কৰিব লাগে যিহেতুকে চাইকেলিংটো হৈ গ'ল আমাৰ স্বাস্থ্যৰ কাৰণে অতিকৈ জৰুৰী যিহেতুকে আজিকালিতো সকলোৱে গম পায় আমি সকলোৱে সাৰ দিয়া শাক পাচলি খাই কিনি আমি মানে সবে কিছু বহুতো বেমাৰৰ সন্মুখীন হয় সেইকাৰণে আমি চাইকেলিং কৰিব লাগে বুলি মই সকলোকে জনাইছোঁ চাইকেলিং কৰিব লাগে